নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত নিদানী গাঁৱত আজি গাঁওবাসীৰ আমন্ত্ৰণ মৰ্মে ইয়াত আহি উপস্থিত হৈছোঁ। বিগত নিৰ্বাচনত গাঁওবাসী ৰাইজে প্ৰায় ৯৯% ভোট আমাৰ মিত্ৰজোঁটৰ পক্ষত প্ৰদান কৰি মোক জয়যুক্ত হোৱাত এই গাঁওখনে যথেষ্ট সহায় সহযোগ আগবঢ়াইছিল আৰু গাঁওবাসী ৰাইজে নিজে ওলাই আহি তেওঁলোকে কেম্পেইনিং পৰ্যন্ত কৰিছিল। বিভিন্ন ক্ষেত্ৰত সকলোৱে গাঁওবাসী ৰাইজে মহিলাই কওক, জ্যেষ্ঠসকলে কওক, যুৱ বন্ধুৱে কওক, ওলাই আহি আমাৰ পক্ষত থিয় দিছিল। এই নিদানী গাঁৱৰ গতিকে মই আগৰ পৰাই সুখৰ দিনতো আছিলোঁ, দুখৰ দিনতো এই গাঁওবাসীৰ সৈতে আছিলোঁ। বিধায়ক হোৱাৰ পিছত আজি গাঁওখনত প্ৰথম আহি মই উপস্থিত হৈছোঁ। গাঁওবাসীৰ বিভিন্ন সমস্যাৰ ইয়াত বুজ লৈছোঁ আৰু সকলোৰে সৈতে মই ইয়াত নাম কীৰ্তন কৰিলোঁ আই মাতৃসকলৰ সৈতে। তাৰ লগতে ৰাইজে মোক সম্বৰ্ধনা জ্ঞাপন কৰিলে। এই সুযোগতে মই গাঁওবাসী ৰাইজক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত এই গাঁৱৰ আই মাতৃৰ পৰা আৰম্ভ কৰি যুৱ বন্ধুৰ পৰা আৰম্ভ কৰি ৰাজহুৱা সমস্যাসমূহ এটা এটাকে কিদৰে আমি সমাধান কৰিব পাৰোঁ তাৰ কাৰণে মই গোটেই সমস্যাৰাজিৰ বুজ লৈ ৰাইজে ইতিমধ্যে মোক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। গতিকে এই গাঁৱৰ সমস্যাসমূহ নিজৰ সমস্যা লৈ আগন্তুক দিনত আমি নিশ্চিতভাৱে আগবাঢ়িম। অসম দৰ্শন আঁচনিৰ অধীনত আমাৰ উপাসনাস্থলীসমূহ প্ৰায় ২৫০মান উপাসনাস্থলী ১০ নং বিলাসীপাৰা সমষ্টিত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নিৰ্বাচনৰ আগমুহূৰ্তত আমি চেকসমূহ প্ৰদান কৰিছিলোঁ আৰু আজি সেই কাম সম্পূৰ্ণ হোৱা আধাৰশিলা আমাৰ জগদ্ধাত্ৰী মন্দিৰ গৃহটো মই ইতিমধ্যে শুভ উন্মোচন কৰিব পাই অতিকে সৌভাগ্যৱান মানিছোঁ। কাৰণ উপাসনাস্থলীসমূহৰ জৰিয়তে এই আধ্যাত্মিক উপাসনাস্থলীৰ জৰিয়তে আমি আগন্তুক দিনত সুস্থ সবল এখন সমাজ পাব পাৰোঁ। ঈশ্বৰৰ নাম লৈ আমি সমাজখন একত্ৰিত হৈ চলিব পাৰোঁ। যাৰ কাৰণে এই মন্দিৰ শুভ উন্মোচন ইতিমধ্যে কৰা হ'ল আৰু কেইবাটাও ইয়াত আমাৰ বিভিন্ন লাগতিয়াল আঁচনি ইয়াত আছে। গতিকে আগন্তুক দিনত মই নিশ্চিতভাৱে বিধায়ক পুঁজিৰ ফালৰ পৰা এই অঞ্চলৰ এটি জ্বলন্ত সমস্যা জ্যেষ্ঠসকলৰ সৈতে আলাপ আলোচনা কৰি মই প্ৰদান কৰিম আৰু লগতে এটি মাইক ছেট মই আয়তীসকলৰ সুবিধাৰ্থে এটি মাইক ছেটো প্ৰদান কৰাৰ আজি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ।